নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক লাৰ্ণ উইথ এছকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আসাম পুলিচ আৰু ADREৰ প্ৰিভিয়াছ ইয়েৰৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, হুৱেৰ উইল ইউ ফাইণ্ড গল্ডেন লেংগুৰ? সোণালী বান্দৰ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চক্ৰশিলা। নেক্সট কুৱেশ্যনটো হ'ল, ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 7খন। নেক্সট কুৱেশ্যনটো হ'ল, দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ? আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, অষ্টভুজাকাৰ আকৃতি। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ কুইন বিল্ড দ্য শিৱ টেম্পল? শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অম্বিকা কুঁৱৰী। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ নন মহাৰাজা ধীৰাজ এজ? মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হ'ল, শিশু ইজ দ্য লিটাৰেৰী ৱৰ্ক অফ? শিশু সাহিত্যিক কৃতি হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো হ'ল, ইণ্ডিয়ান ইকনমি ইজ? ভাৰতীয় অৰ্থনীতি হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মিশ্ৰ। নেক্সট কুৱেশ্যনটো হ'ল, দ্য অট'বায়োগ্ৰাফী লিভিং হিষ্টৰী হেজ বিন অথৰ্ড বাই? লিভিং হিষ্টৰী নামৰ আত্মজীৱনীৰ লেখক হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, হিলাৰী ক্লিণ্টন। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট AI চিটি ইন ইণ্ডিয়া? প্ৰথম AI নগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, লক্ষ্ণৌ। নেক্সট কুৱেশ্যনটো হ'ল, হুৱেৰ ইজ দ্য আসাম ষ্টেট মিউজিয়াম লোকেটেড? অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, গুৱাহাটীত। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং কিংডমছ ৱাজ ফাইনেলি এনেক্সড ইনটু দ্য আহোম কিংডম বাই স্বৰ্গদেউ ৰুদ্ৰসিংহ? নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ডিমাচা কছাৰী ৰাজ্য। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী? নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, মৰিগাঁও। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন? অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, অৰুণোদয়। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱন দ্য বেষ্ট প্লেয়াৰ এৱাৰ্ড ইন দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024? পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, জেছপ্ৰীত বুমৰাহ। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ আছামিজ ফিল্ম ৱাজ ৰিলিজড ইন 1935? 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, জয়মতী। নেক্সট কুৱেশ্যনটো হ'ল, হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ? মাধৱদেৱৰ ক'ত জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, লেটেকুপুখুৰী। নেক্সট কুৱেশ্যনটো হ'ল, হুম ভাস্কৰ বৰ্মন চেণ্ট এজ এম্বেচাডৰ টু হৰ্ষবৰ্ধন? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, হংসবেগ। নেক্সট কুৱেশ্যনটো হ'ল, হু ৰোড কাৰেঙৰ লিগিৰী? কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যনটো হ'ল, হু ৰোড নামঘোষা? নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হ'ল, হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ভাৰতৰ উপৰাষ্ট্ৰপতি। চ' আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।